ইমান পলম কিয় কৰিছে বাচাই? অন্য দিনতো নঘটে ইমান বিলম্ব। হ'ল নেকি পুত্ৰৰ কিবা অঘটনে? তুমি কিনো দুৰ্ভাৱনাবিলাক মনলৈ আনি থাকা প্ৰিয়ে? তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট আমাৰ আশ্ৰমৰ পৰাটো নহয়, ইমান নিকট। তাতে এতিয়া খৰালিৰ সময়, বলুকাৰে বহু দূৰ আগুৱাই যাব লাগে। সেইবাবে হয়তো বাছাৰ অহাত পলম হৈছে প্ৰিয়ে। নাথ, মাতৃৰ আকলোৱা হৃদয় সদায় সন্তানক বিচাৰে কাষতে। সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে। কিমান বয়স হৈছে তাৰ? এই কোমল বয়সতে সি আমাৰ বোজা কঢ়িয়াব লগা হৈছে। তাতে দিনৰ দিনটো কষ্ট কৰি সি নিশ্চয় পৰিছে ভাগৰি। তাতে এতিয়া খৰালিৰ সময়, সৰজুখন বহুত দূৰ আগুৱাই যায়। সেইবাবে হয়তো বাছাৰ অহাত পলম হৈছে প্ৰিয়ে। নাথ, নাথ, সেয়া পুত্ৰৰ ভৰিৰ খোজৰ শব্দ। ইমান ধীৰে ধীৰে আহিছে আজি। কিয় নাথ, কিয়? ৰবা প্ৰিয়ে, মই তাক মাত দিছো। বাছা সিন্ধু, বাছা তই আহিলি? বাছা বাছা তই আহিলি? বাছা 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 তোৰ নিশ্চয় আমাৰ ওপৰত খং উঠিছে নহয় বাছা? কি কৰিবি বাছা? আমাৰ দুৰ্ভাগ্যৰ বাবে আজি তই না না ন তজুপুত্ৰ মই দশৰথ নৃপতি মই অজৰ নন্দন। মহারাজ দশরথ আমার এই শ্রীফলা আশ্রমে। প্রণাম মহারাজ। আছেনে কুশলে আপুনি? আছেনে কুশলে আপোনাৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? মহারাজ, আমি শুনিবলৈ পাইছিল আপুনি অযোধ্যাৰ দুৰ্দিন আঁতৰালে বোলে নিজ বাহুবলে। পিছে মহাৰাজ, আপোনাক তৃণাখন দিবলৈ পুত্ৰও যে নাই আজি আশ্ৰমৰ ভিতৰে। সি গৈছে সৰজু নদীলৈ আনিবলৈ নিৰ্মল জল। নালাগে মুনিবৰ, নালাগে দিব আপুনি মোক আসন বসন। পাৰে যদি দিয়ক মুখেদি অভিশাপ দাৰুণ। শেষ হৈ যাওক এই দশৰথৰ নাম এই পৃথিৱীৰ পৰা। নালাগে দেখিব আৰু এই পাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই। প্ৰচণ্ড প্ৰতাপী তুমি ৰাজা দশৰথ, তুমি বিশাল অযোধ্যাৰ ঈশ্বৰ।
কিয় তুমি এনেদৰে কৰিছা ক্ৰন্দন? ঘটিল নেকি ৰাজ্যৰ ভিতৰে আকৌ কিবা অঘটন? কিন্তু ৰাজ্যৰ দুৰ্দিনটো আঁতৰালা তুমি নিজ বাহুবলে। নাথ নাথ শুনিছো পুত্ৰৰ পৰা অদ্যপিও অপুত্ৰক দশৰথ ৰাজনে। সেয়েহে হয়তো শোকতে কাতৰ হৈ পখিলেহি আমাৰ আশ্ৰমে। সেয়ে নাথে পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক নাথ, কৃতাৰ্থ কৰক। নালাগে নালাগে বলিবৰ, নালাগে। কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি মই নিবিচাৰো চাব সন্তানৰ সুখ। কাৰোবাৰ পুত্ৰক শেষ কৰিলা? বলিবৰ, কাক ৰাজন? কোন সেইটো দুৰ্ভগীয়া এই জগতৰ মাজে? কিবা তাৰ পিতৃ মাতৃ পৰিচয় আছিল, তাৰ কিবা অপৰাধ? কিন্তু অনুতাপৰ অশ্ৰু জলে তুমি পুলিচা বচন। বলিবৰ, কোৱা ৰাজন, তুমি কাক শেষ কৰিলা? কি কম মুনিবৰ, মই কি কম? মুখেৰে আজি মোৰ নোলাই বচন। প্ৰভাতৰ এটি কুক্ষণত আহিছিলো ওলাই মই মৃগয়াৰ বাবে। মুনিবৰ, এটি দুষ্প্ৰাপ্য হৰিণৰ সন্ধান কৰি প্ৰৱেশ কৰিলোহি সৰজ নদীৰ তীৰৰ ঘনঘোৰ অৰণ্যৰ মাজত। এনেতে মই শুনিবলৈ পালো এটি অদ্ভুত জলৰ শব্দ। ভাবিলো মুনিবৰ, জলপান কৰেইতো উন্মত্ত গজৰ আছে। আৰু সেয়েহে মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। আৰু এইয়ে ভাবি মুনিবৰ, আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো শব্দভেদী বাণ। শব্দভেদী বাণ? মুনিবৰ, আৰু মোৰ সেই বাণে কাঢ়ি ললে কাঢ়ি ললে দশু পুত্ৰৰ প্ৰাণ। তুমি কি কৰিলা? ভগৱান, তুমি মোৰ একমাত্ৰ পুত্ৰক কিয় কাঢ়ি লৈ গলা? কিয়? মোৰ পুত্ৰ কাষলৈ লৈ বলক নাথ, মোক পুত্ৰৰ কাষলৈ লৈ বলক।
মই অকল পুত্ৰকে বধ কৰা নাই, তুমি তাৰ লগতে আমাকো বধ কৰিলা। মণিবৰ তুমি তিনিটা ব্ৰহ্মবধৰ পাপৰ ভাগি গলা। ক'ত আছে আমাৰ পুত্ৰ? লৈ বোলা ৰাজন, আমাক আমাৰ পুত্ৰ লৈ বোলা, লৈ বোলা। মণিবৰ মোকো লৈ গ'লে ৰাজা, মোকো লৈ গ'লে ৰাজা, মোকো লৈ গ'লে। মণিবৰ এইয়া মণিবৰ লৈ আহিছো মই আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ। তই কলৈনো গুচি গলি বাছা? তই কলৈ গলি? এবাৰতে ভাবিলি নিজ মাতৃৰ কথা। তোৰ অবিহনে আমাৰ কি গতি Nakandiba. Nakandiba, প্রিয়ে। আমি
আমি কান্দিলেও আমার পুত্র কোনদিন করি না বিয়ে, করি না বিয়ে, বিয়ে, বিয়ে। তোমার এখন কোন প্রতিক্রিয়া নাই? বুঝিল পুত্র তুমি তুমিও প্রাণ ত্যাগ করিলা। মহাতপূধন ধর্মই শরণত দুঃখময়ী করিলু অজ্ঞানবশত প্রাণ হরি 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 মই অতি মহাপাপী ব্রহ্মবোধি হলো আজি দিয়া অভিশাপ দিয়া ভয়ঙ্কর প্রাণ হরি 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 কার্য করিলি অন্ধলার রাজধান তাই তাই মোর মোর পুত্তক বদলি করি বাঁকা পারবাই রঘুবংশ মুন্ডমার কিন্তু অষ্টানতে তুই করিলি প্রহার মুনিবর আপনি জনাইলি আহি হুয়া গৃহাগত মুনিবর পঙ্খ নাখ করি মই মই কি দেখাইব মুনিবর মুনিবর তথাপিতো মই মই দুঃখ তিম অভিশাপ দিয়ক দিয়ক মুনিবর পুত্র হুকে যেবে মোরে মোর প্রাণ যাইব ঠিক সেইদৰে অন্তকালে পুত্র হুকে তোর প্রাণ যাইব তোর প্রাণ যাইব তোর প্রাণ যাইব অন্তকালে পুত্র হুকে মোর প্রাণ মুনিবর এ আপনি কি করিলে অন্তকালে পুত্র হুকে মোর প্রাণ যাইব এয়া এয়া অভিশাপ নহয় মুনিবর এয়া আপনি মোক বৰহে প্ৰদান কৰিলে
কারণ কারণ অদ্যপিও অপুত্রক মই জানো জানো রাজন, মণিবর অর্ধ পরিমিত অপুত্রক তুমি, কিন্তু দিব্য দৃষ্টিৰ পৰা মই তোমাৰ অপুত্ৰকৰ নেদেখো লক্ষণ। শুনা শুনা ৰাজন, মোৰ সেইটো উপদেশ। কওক মণিবর। মাতিয়া নিৰ্দিষ্ট সিংহ মুনিক পুত্ৰ লাভৰ বাবে তুমি এক যজ্ঞৰ কৰা আয়োজন। দেখাত যদিও বালক ঋষ্য সিংহ মুনি, তেওঁৰ মহিমা অপাৰ। তেওঁৰ দ্বাৰাই যজ্ঞ কৰিলে সম্পাদন, অৱশ্যেই তোমাৰ পুত্ৰ লাভ হ'ব ৰাজন। আৰু ময়ো তোমাক কৰিছোঁ আশীৰ্বাদ। পুত্ৰ সমে তোমাৰ ৰাজ্যত ধন সোণ ঐশ্বৰ্য বিভূতিৰে ভৰি পৰক। আৰু ময়ো এবে পুত্ৰ পত্নী সমে কৰিও প্ৰাণ ত্যাগ। নালাগে নালাগে মণিবর, নালাগে মোক পুত্ৰ ৰাজ্য ধন। মাত্ৰ মাত্ৰ পুত্ৰ ৰূপে সেৱা কৰিম আপোনাৰ যুগল চৰণ। নহয় নহয় ৰাজন, পুত্ৰ সুখে পত্নী সুখে জৰ্জৰিত মোৰ হৃদয়। জীৱন ধাৰণৰ প্ৰতি মোৰ অলপ ইচ্ছা নাই ৰাজন। কিন্তু ৰাজন, তুমি হৈছা মহান ইক্ষ্বাকুকুলৰ সূৰ্যবংশীয় ৰাজা। তোমাৰ দ্বাৰাই চিৰপ্ৰবাহমান হ'ব লাগিব তোমাৰ বংশ। মণিবর ৰাজন, কওক মণিবর। লৈ যোৱা ৰাজন, মোৰ আশ্ৰমৰ দুটি শ্ৰীফল। মণিবর এই মোৰ শেষ আশীৰ্বাদ বুলি তুমি কৰিবা গ্ৰহণ। লোৱা ৰাজন, লোৱা। ৰাজন, মণিবর মোৰ তোমাৰ ওচৰত এটা অনুৰোধ আছে মণিবর। যেবে মই ত্যাগি যাম মোৰ এই নশ্বৰ শৰীৰ, অনুৰোধ তুমি যেন পুত্ৰ ব্ৰত মোৰ প্ৰেত কাৰ্য কৰা সমাপন। মণিবর বিদায় ৰাজন। অশেষ কৃপা কৰিলে মহামান্য এৰিখিব চৰণত মই জনাইছো প্ৰণাম। মোৰ বাচা ৰাজা দশৰথ, মই এতিয়া বিদায় ল'ম তোমালোক সকলোৰে পৰা। বিদায় ৰাজা দশৰথ। মণিবর মই যুগ বলে মোৰ এই নশ্বৰ শৰীৰ ত্যাগ কৰিম ৰাজন, ত্যাগ কৰিম।
স্বামীটো বৰণ কৰে অন্ধ তপোধন তান সংগে চলি যাই অন্ধা মহাগতি সমস্ত সমাজে ডাকি বোলা মুনিবর হে মুনি ও হরি হাই হাই প্রদান করি দখরথক জীবনের চিৰ আকাংক্ষিত বৰ গুচি গ'ল মুনিবৰ অনন্ত ধামলৈ মই পাপী মোৰ বাবে নৰকতো নিমিলিব স্থান হে প্ৰভু তুমি এয়া মোৰ ভাগ্যত ইয়াকেই লিখিলা প্ৰভু নাই কান্দি কাটি আৰু কোনো লাভ নাই যাওঁ সেনাপতি আৰু সৈন্যগণৰ সমে মুনিবৰ আৰু পত্নী পুত্ৰৰ সৎকাৰৰ মই কৰোগৈ ব্যৱস্থা